নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ ভূতপাৰা ষ্টেডিয়ামত। আৰু ভূতপাৰা ষ্টেডিয়ামত যোৱাকালিৰ পৰা অনুষ্ঠিত হৈছে অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। আৰু আজি ইতিমধ্যে দ্বিতীয় দিনৰ কাৰ্যসূচী চলি আছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হৈছে। আৰু ইতিমধ্যে আজিৰ কাৰ্যসূচীত বিভিন্ন ৰাজ্যৰ পৰা আহিছে প্ৰতিনিধিসকল, উৰাও সমাজৰ লোকসকল আহিছে, আহি পেলাই সকলোৱে নিজৰ সংস্কৃতি আৰু নিজৰ জাতিৰ সুৰক্ষাৰ স্বাৰ্থত ইয়াত অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি অনুষ্ঠিত হৈছে অনুষ্ঠানটি। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে পতাকা উত্তোলন হৈছে, শ্বহীদ তৰ্পণ চলি আছে আৰু বিভিন্নজনে শ্বহীদ তৰ্পণ কৰি আছে ইয়াত। আৰু নিজৰ নিজৰ যিসকল জাতীয় শ্বহীদ তেখেতলোকক ইয়াত শ্বহীদ তৰ্পণ দিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। আৰু এই অধিৱেশন অনুষ্ঠিত হৈছে অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ ভূতপাৰা ষ্টেডিয়ামত। আৰু পুৱাৰ পৰাই আজি দ্বিতীয় দিনৰ কাৰ্যসূচী চলি আছে। এক সুন্দৰ পৰিৱেশৰ মাজেৰে দ্বিতীয় দিনৰ কাৰ্যসূচী চলি আছে আৰু সকলোৱে শান্তিপূৰ্ণভাৱে নিজৰ সংস্কৃতি আৰু নিজৰ পৰম্পৰা অনুসাৰে তেখেতলোকে আগভাগ লৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ। আৰু ইয়াতে আছে অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ মুখ্য উপদেষ্টা, তেখেতৰ পৰা এই চেগতে আমি কিছু কথা জনাৰ চেষ্টা কৰিম। যোৱাকালিৰ পৰা অনুষ্ঠিত হৈছে অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন শ্বহীদ তৰ্পণ কৰা হ'ল আৰু অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হ'ল। কি ক'ব আজিৰ দিনটোত? আপোনালোকৰ অসম সংবাদ ২৪ ঘণ্টা সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ এই অষ্টাদশ ত্ৰিবাৰ্ষিক অধিৱেশন যি অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ ঢেকিয়াজুলিৰ ভূতপাৰা স্পৰ্টছ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে হৈ গ'ল আৰু বাকী দুটা দিনত অনেক কাৰ্যসূচী আছে। এই অধিৱেশনত আমাৰ যদিও অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ অধিৱেশন, কিন্তু ইয়াত অসমৰ বিভিন্ন জিলাৰ উপৰিও পশ্চিমবংগ, উৰিষ্যা, ঝাৰখণ্ড, মধ্যপ্ৰদেশ আদি প্ৰদেশৰ পৰাও প্ৰতিনিধি আহি পাইছে। আৰু আহি পোৱাত আমি এইটোকে অনুভৱ কৰিছোঁ যে উৰাও জাতিৰ প্ৰতি উৰাও লোকৰ কি মৰম চেনেহ প্ৰীতি বা জাতীয়তাবোধ ইয়াক সি প্ৰতিফলিত কৰিছে। সেয়েহে মই এই চেগতে যিসকল অসমৰ বাহিৰৰ ৰাজ্যৰ পৰা আহিছে তেখেতসকলকো মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই যি অসমৰ চাৰিসীমাৰ ভিতৰৰ বিভিন্ন জিলাৰ পৰা দলে বলে যিসকল প্ৰতিনিধি আহিছে তেখেতসকলকো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। এই অসম প্ৰদেশ কুৰুক উৰাও সংঘ আমাৰ 1961 চনৰ পৰাই আৰম্ভ হৈছে। আৰু ইয়াত যিসকল ব্যক্তিয়ে আমাৰ এই সংঘটোৰ জন্ম দিছিলে তেখেতসকলক আমি ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমি গৌৰৱবোধ কৰিছোঁ যে তেখেতসকলৰ প্ৰচেষ্টাত অসমৰ উৰাওসকলক একত্ৰিত কৰাৰ লগতে এতিয়া দেখিবলৈ পাইছোঁ যে গোটেই ভাৰতৰ উৰাওসকলক একত্ৰিত কৰিবলৈ এটা অনুপ্ৰেৰণা তেওঁলোকৰ যোগেদি আমি পাইছোঁ। আৰু আজি আমি এইটো অৱস্থাত উপনীত হৈছোঁ যে আমি বিভিন্ন প্ৰদেশৰ প্ৰতিনিধিৰ লগত এতিয়া আলাপ আলোচনা কৰিছোঁ। আৰু ভৱিষ্যতে উৰাও জাতিক আমি কি ধৰণে সামাজিক, ৰাজনৈতিক, আৰ্থিক, শৈক্ষিক দিশত আগুৱাই লৈ এটা লেখত ল'বলগীয়া জাতি হিচাপে যাতে আমি গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমি নেতৃবৃন্দই সকলোৰে সহযোগত আগবাঢ়ি যাব বিচাৰিছোঁ। মই বিশেষ দীঘলীয়াকৈ নকওঁ যে এই যিটো কুৰুক উৰাও সংঘ আমাৰ দীৰ্ঘজীৱী হওক, অমৰ হওক। আৰু সমগ্ৰ ভাৰত নহয়, আমাৰ যি ভাৰতৰ বাহিৰেও নেপাল আছে, ভূটান আছে আৰু এই বাংলাদেশত যি আমাৰ উৰাও আছে তেওঁলোকৰ লগতো আমাৰ যোগাযোগ চলি আছে। এই ধৰণে আমি যাতে এই উৰাও জাতিক যাতে
পৃথিৱীৰ এটা লেখত ল'বলগীয়া জাতি হিচাপে গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। হয়, ধন্যবাদ। ইতিমধ্যে শুনিছে জন্মলগ্নৰ পৰাই উৰাও সমাজৰ যিসকল প্ৰতিনিধি আছে তেখেতলোকে চেষ্টা কৰি আহিছে যে উৰাও সমাজটোক বিশ্বৰ ভিতৰত এটা পৰিচিত সমাজ হিচাপে গঢ়ি তোলা। আৰু এই সংগ্ৰাম চলাই গৈছে অসম প্ৰদেশ কুৰুক উৰাও সংঘই। আৰু অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ প্ৰচেষ্টাতে এইবেলি কেইবাখনো ৰাজ্যৰ প্ৰতিনিধি আজি আহি পাইছে অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত ভূতপাৰা ষ্টেডিয়ামত। আৰু এই ভূতপাৰা ষ্টেডিয়ামত সকলোৱে জাতিৰ স্বাৰ্থত নিজৰ সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত আজি অংশীদাৰ হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ। ইয়াত আৰু এগৰাকী উপদেষ্টা আছে, আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটো আমাৰ বৰ সুন্দৰ পৰিৱেশ এটা, সৌভাগ্য দিন, ভাল আজি আমাৰ পৰিৱেশ এটা। আজি আমাৰ অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ অধিৱেশন আজি। গতিকে এই অধিৱেশনত আমাৰ উপদেষ্টা মহোদয়ে যথেষ্টখিনি কথা ক'লে। মই ভাবোঁ বিশেষকৈ এই কুৰুক উৰাও সংঘৰ যোগেদি আমি আমাৰ জাতিটোক আমি বিভিন্ন দিশত আমি আগুৱাই লৈ যাব লাগিব। শিক্ষাৰ দিশত, অৰ্থনৈতিক দিশত, ৰাজনৈতিক দিশত, ব্যৱসায় দিশত, বিভিন্ন দিশত আমি আগবঢ়াই লৈ যাব লাগিব। গতিকে আমাৰ সামাজিক দিশত, সামাজিক প্ৰথা আমাৰ যিখিনি আছে, ৰীতি নীতি, আমাৰ যি সমাজৰ পৰম্পৰা, গতিকে সেইখিনি চব আমাৰ ইয়াতে আমাৰ চব কথাখিনি আলোচনা কৰা হয়। আৰু ইয়াৰ যোগেদি আমি হয়তো আমাৰ অসমৰ যিমান আমাৰ মানে উৰাও জনগোষ্ঠীৰ আমি মানুহ, গতিকে সেইখিনিক আমাৰ নেতৃত্ব প্ৰদান কৰা হয় ইয়াৰ পৰাই। আৰু বিশেষকৈ আমাৰ বৰ্তমান আমি উৰাওসকল আমি একচুৱেলি আমি জনজাতীয় মানুহ, এছ টি ট্ৰাইবেল, কিন্তু আমি অসমতে আমি এছ টি নহয়। গতিকে আমি এইটো অসম চৰকাৰৰ আগত আমি দাবী জনাই আহিছোঁ। আৰু ইয়াৰ পৰা মই জনাইছোঁ যে আমাৰ অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ যিখিনি মানুহ আছে, আমাৰ জাতিৰ, যিহেতু ইয়াত আমি বিভিন্ন জাতি জনগোষ্ঠীটো আমি কথা কৈয়ে থাকোঁ সদায়, কিন্তু আজি উৰাও সংঘৰ আমাৰ অধিৱেশন। গতিকে উৰাওসকলক বিশেষকৈ আজি অসমৰ বাহিৰতো যিবিলাক ৰাজ্যত আছে সেইবিলাকত হয়তো আজি এছ টি আছে, কিন্তু আমি অসমতে নহয়। কিন্তু কি কাৰণে নহয়, এইটো বৰ দুৰ্ভাগ্যজনক কথা। আজি সংবিধানৰ আধাৰত লিখা আছে সোণালী আখৰেৰে যে কুৰুক উৰাওসকল জনজাতীয় মানুহ। গতিকে আমাক জনজাতিৰ মৰ্যাদাটো দিব লাগে। তেতিয়াহে আমাৰ ধৰি লওক আমাৰ পৰম্পৰা, ভাষা, সংস্কৃতি গোটেইখিনি ইয়াত জীয়াই থাকিব, বা গোটেই আমাৰ যি ছিষ্টেমটো আমাৰ ইয়াত পৰা হ'ব। গতিকে মই এইখিনি কথাকে কৈছোঁ, আৰু পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম। ইয়াত আমাৰ বহুত কথা আলোচনা কৰিবলগীয়া আছে। গতিকে মই সকলোকে পুনৰবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাই মই দুটা কথা ক'লোঁ আপোনালোকক। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে জনজাতিৰ প্ৰসংগই পুনৰ স্থান পাইছে আজিৰ এই অধিৱেশনস্থলীত। আৰু এই অষ্টাদশ ত্ৰিবাৰ্ষিক অধিৱেশনস্থলীৰ পৰাই উৰাওসকলে পুনৰ ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে, তেখেতলোকৰ যি অধিকাৰ, তেখেতলোকৰ যি জন্মগত অধিকাৰ, এই অধিকাৰ চৰকাৰে প্ৰদান কৰক। আৰু বিভিন্ন ৰাজ্যত যিহেতু তেখেতলোকে এছ টিৰ মৰ্যাদা পাইছে, আৰু অসমতো এছ টিৰ মৰ্যাদা পাব লাগে, এই কথা আজি উপস্থাপন কৰিছে এই অধিৱেশনস্থলীৰ পৰাই। আৰু ইয়াতে বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনার চেষ্টা কৰিম। আমি এখানে যে অনুষ্ঠান হচ্ছে সেই অনুষ্ঠানে এসে আমি খুব গর্ববোধ করছি। এখানে যে ভোট পর্ব, ভোটপাড়া ময়দানে, তো এখানে উরাও জাতির যে তিন বার্ষিক প্রতি ৩ বছরে ৮তম বর্ষ চলছে। এইখানে যে যত ওরাও সমাজের বিভিন্ন প্রদেশ থেকে যে এখানে উপস্থিত হয়েছে তাদেরকে আমি সকলকে ধন্যবাদ জানাই। আমি পশ্চিমবঙ্গ থেকে এসেছি, আমার নাম বন্ধন রাও। এবার এইখানে যে ওরাও জাতি, তারা 1835 সালে যখন চা বাগান প্রতিষ্ঠা হয়, ব্রিটিশ সরকার যখন এখানে প্রতিষ্ঠা করে, তখন সেই ঝাড়খণ্ড থেকে তাদেরকে সমস্ত জায়গাতে, ঝাড়খণ্ড, উড়িষ্যা, বিহার, সমস্ত জায়গা থেকে তাদেরকে এখানে আনা হয় এবং তারা সেখানে চা বাগানে কাজ করছে। আজকে পশ্চিমবঙ্গে সমস্ত ওরাওরা এসটিতে দরজা পেয়েছে, এসটির ক্লাস পেয়েছে শিডিউল ট্রাইব হিসেবে, কিন্তু এখনও এখানে আসামে সেটা পায়নি। এটা খুবই দুর্ভাগ্যজনক, এবং এটা না হওয়ার জন্য তাদের বিভিন্ন রকম চাকরির ব্যাপারে আর অন্যান্য সংরক্ষণ বিষয়ে তাদের অধিকার বঞ্চিত হচ্ছে, অধিকারে, যেটা এখানকার ডেভেলপমেন্ট হচ্ছে না ওরাও সমাজের। তো আমরা চাচ্ছি যে আমাদের এই যে দক্ষিণ ভারতের যে ভাষা, কুড়ুক ভাষা, সেটা ধীরে ধীরে নষ্ট হয়ে যাচ্ছে। এখানকার বেশিরভাগই লোক নিজের মাতৃভাষা, মাদার টাং জানে না। এরা অন্য ভাষা, সাদরি বা বাংলা, অসমিয়া এভাবে করে চালাচ্ছে নিজের মাতৃভাষা ভুলে যাওয়ার জন্য, এবং তারা শিক্ষা দীক্ষার দিক থেকে অনেক পিছিয়ে আছে। তা আমরা চেষ্টা করছি এই মাতৃভাষা, তাদের নিজস্ব কুড়ুক ভাষায় যেন শিক্ষা দীক্ষার ব্যবস্থা হয়, সেটা আমি রাজ্য সরকারের কাছেও এটা এবং সেন্ট্রাল গভর্নমেন্টের কাছেও আমি আবেদন জানাই। পশ্চিমবঙ্গতে কি আপনারা ওইখানে এস টির মর্যাদা পেয়েছেন? ইয়েস।
হ্যাঁ, তো পশ্চিমবঙ্গে এখান থেকে আসাম সরকারকে কি আহ্বান জানাবেন? আসাম সরকারকে আমরা এর আগেও অনুরোধ জানাচ্ছি বারবার। তো এবার একটু আমাদের আশা যাচ্ছে যে হেমন্ত বিশ্ব শর্মার যে সরকার আছে তারা সেন্ট্রালে এবং এখন ডাবল ইঞ্জিন সরকার আছেই, এবং তাদের কাছে আমরা মনে প্রাণে প্রার্থনা করছি যেন আমাদের জন্য কুড়ুখ ভাষাটাকে অষ্টম তফসিলে স্বীকৃতি দেওয়া হয়। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আজি কেইবাটাও দাবী উপস্থাপন কৰিছে এই অধিৱেশনস্থলীৰ পৰা, আৰু বিশেষকৈ তেখেতলোকে অসম চৰকাৰৰ যিগৰাকী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বসবাস কৰা যিসকল উৰাও সমাজৰ লোক আছে তেখেতলোকক তেখেতলোকৰ প্ৰাপ্য অধিকাৰ এই অধিকাৰ দিয়া হওক তাৰে আহ্বান জনাইছে। আৰু ইয়াত অন্যান্য ৰাজ্যৰ আৰু প্ৰতিনিধি আছে। আপ কাহা से है? जोहार, जय धर्मेश। मैं निर्मला प्रधान भोपाल मध्य प्रदेश से हूँ, अध्यक्ष उरांव समाज समन्वय समिति OSS। और आज मुझे बहुत खुशी हो रही है कि असम प्रदेश कुड़ुख संघ के द्वारा यहाँ पर 3 वर्षीय अधिवेशन हो रहा है। मेरे आने का मुख्य उद्देश्य ये है कि जैसे कि आप अलग अलग वक्ताओं को सुना कि सभी लोग अपने अपने राज्यों में काम कर रहे हैं, सामाजिक तौर पे चाहे राजनीतिक तौर पे, लेकिन सभी की समस्याएं हर राज्य में अलग अलग हैं। तो उरांव समाज समन्वय समिति उरांव समाज का एक सेंट्रल कमिटी है जिसके माध्यम से हम हर एक स्टेट को जोड़ना चाहते हैं, जिसके माध्यम से हम ये कर सकते हैं कि अगर सेंट्रल कमेटी होती है तो अलग अलग स्टेट के जो समस्याएं हैं, जैसे अभी यहाँ पर आपने पूछा कि क्या असम में हमारे आदिवासी लोगों को ST का दर्जा मिलना चाहिए। बिल्कुल मिलना चाहिए, क्योंकि यहाँ पर कल ही मुझे जानकारी मिली कि यहाँ आदिवासी लोगों को अलग एक वर्ग दिया गया है, ST V ST P। ये कॉन्स्टिट्यूशन में ही नहीं है, संविधान में ही नहीं है, तो ये कौन सा दर्जा दिया जा रहा है। तो ये जो समस्या है ये हम पूरे स्टेट के लोग, जो उरांव बाहुल्य राज्य है चाहे आदिवासी बाहुल्य राज्य है, यहाँ की जो सेंट्रल कमेटी है यहाँ भारत सरकार से निवेदन करेगी और असम प्रदेश के सरकार से भी निवेदन करेगी। साथ ही साथ हमारे अलग अलग राज्यों में जो आदिवासी बाहुल्य राज्य है यहाँ अलग अलग समस्याएं हैं। जैसे हम अगर छत्तीसगढ़, उड़ीसा और झारखंड की बात करें तो वहाँ हमारा जंगल कटते जा रहा है और बड़े बड़े उद्योग धंधे बसते जा रहे हैं। क्या यहाँ पर उद्योग धंधे जब खोल रहे हैं तो सरकार हमारे लिए जो अनुदान देती है, जो हमें जो सहायता मिलना चाहिए, ये दे रही है? बिल्कुल नहीं दे रही है। तो अलग अलग राज्य से हम डिमांड करते हैं, हमारी मांग को रखते हैं या हमारी समस्याओं को रखते हैं तो सुना नहीं जाता है। लेकिन सेंट्रल कमेटी होगी उरांव समाज समन्वय समिति का तो निश्चित ही ये जो समस्याएं हैं हम लोग 8-9 राज्य मिलकर एक साथ सरकार के सामने रखेंगे, और इसी उद्देश्य के साथ हम यहाँ पर आए हैं। और मुझे बहुत अच्छा लग रहा है कि यहाँ पर हमारा जो समन्वय समिति का सपना था ये पूरा हो पाएगा, क्योंकि यहाँ पर उड़ीसा, झारखंड, मध्य प्रदेश, असम, वेस्ट बंगाल और बाकी राज्यों से भी, त्रिपुरा से भी लोग आए हुए हैं। হয়, ইতিমধ্যে শুনিলে আজি অসমৰ যিসকল উৰাও তেখেতলোকে চৰকাৰক বাৰম্বাৰ দাবী কৰিছে, নিজৰ অধিকাৰৰ কথা তেখেতলোকে উপস্থাপন কৰিছে, হ'লেও তেখেতলোকে প্ৰাপ্য অধিকাৰ এতিয়ালৈকে পাবলৈ সক্ষম হোৱা নাই বুলি আজি অভিযোগ উঠিছে। আৰু সমান্তৰালভাৱে তেখেতলোকে এতিয়া উৰাও সমাজৰ এটা সমন্বয়ৰক্ষী সমিতি গঠন কৰিছে, যাৰ জৰিয়তে তেখেতলোকে কেইবাখনৰ ৰাজ্যৰ প্ৰতিনিধি আজি একত্ৰিত হ'ব আৰু ইয়াৰ পৰাই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীলৈ তেখেতলোকে প্ৰস্তাৱ আগবঢ়াব। অন্যান্য ৰাজ্যত যেনেকৈ উৰাও সমাজে নিজৰ অধিকাৰ পাইছে, নিজৰ STৰ দৰ্জা পাইছে বা STৰ মৰ্যাদা পাইছে, অসমতো তেখেতলোকৰ লোকসকলে STৰ মৰ্যাদা পাব লাগে, এই দাবী উপস্থাপন হ'ব। আৰু ইয়াত আৰু প্ৰতিনিধি আছে। आप कहाँ से आए हुए हैं? मैं उड़ीसा राउरकेला से। क्या बोलना चाहेंगे आज के कार्यक्रम के बारे में? मैं तो बड़ी खुशी लग रही है। मैं पहले अपना मदर टंग से बोलूँगा। यानी बहुत खुशी मनालदन जे कि त्रिपुरा और मैं आसाम था, आसाम कुणुक संघ की ओर से इंगन जी प्रदीप प्रजलन नाग इंगा जो सौभाग्य चिच्चर आदि के बहुत गर्वित नंदन और इंगा जैसी सेवा की मौका चिच्चर और सुंदर एवं व्यवस्था चिच्चर आऊँगे आर्यन बहुत बहुत धन्यवाद। और एनएम सागरो राजिन ता कुणखार ओंटे मालानु जोड़ना के जो प्रयास नंज का अनाथ आद बढ़िया सफल मानुक और आगे भी बढ़िया चल के सफल राउक
एंगा इदिम बना रही और ई जे संस्था कुणुक संघ जो कम्बर की रही सागरो भारत राज्य और नम है फॉरेन राज्य बचकुनो नेपाल भूटान बांग्लादेश तभी कुणखार इन जोड़ना के प्रयास ननो और आ काम नु आज सफल मनो अखुर विश्वास नंदन अंतिम नु सागरो राजिंता वर्ष का एंगा आयंग बांग हरजम्मारिन हार्दिक धन्यवाद और जोहार जय धर्म। হয় ইতিমধ্যে শুনিলে তেখেতে উৎফুল্লিত হৈ পৰিছে অসমত আহি, কিয়নো তেখেতে ইয়াত আহি নিজৰ পুৰুষাসকলক আজি শ্ৰদ্ধাঞ্জলি দিবলৈ পাইছে আৰু নিজৰ পুৰুষাসকলক শ্ৰদ্ধাঞ্জলি দি আজি শেষ শ্ৰদ্ধা নিবেদিব সুবিধা পাইছে। আৰু এয়া সুবিধা কৰি দিছে অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ যি অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন উদযাপন সমিতিয়ে। তাৰ কাৰণে আজি উৎফুল্লিত হৈ পৰিছে আৰু তেখেতে এটা কথা কৈছে যে প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধি যদি একত্ৰিত হৈ নিজৰ দাবী উপস্থাপন কৰে তেতিয়াহ'লে নিশ্চয় সফল হ'ব। আৰু ইয়াত পশ্চিমবংগলৈকে আদি কৰি কেইবাখনো ৰাজ্যৰ প্ৰতিনিধি যিহেতু একত্ৰিত হৈছে, সংঘবদ্ধ হৈছে আৰু ইয়াৰ পৰাই তেখেতলোকে সজোৰে দাবী উত্থাপন কৰিব চৰকাৰৰ ওচৰত আৰু নিশ্চয় সফলতা পাব বুলি আজি তেখেতে মত পোষণ কৰিছে। আৰু এগৰাকী প্ৰতিনিধি আছে, আপ কাহা से? त्रिपुरा से। क्या बोलना चाहेंगे आज? हम मातृभाषा से कोरुख लैंग्वेज में 2-4 कथा बोलना चाहूँगा। तो कथा मंजा एम त्रिपुरा ता आलम हकदम आसाम और त्रिपुरा खूब स्टेट हेद्दे हेद्देरी आदि के इन्ना आसाम नु बरसका दम जाते ईसा रेखा से चल रही कुरुख उड़ांग कुरुख प्रदेश ही बहुत हलते की द्वितीय हरनी चल रहा आली आदि के एम जम्मेरिन आसाम कुरुख जे संघोरी ई संघोती त्रिपुरा संगे आंशिक भावे जो और काम थी बरसका आदम आदि चढ़े के ईशान तो कथा में ना इंद्रा बहु कोहा कथा तो माँ बोल 2-4 कथा बोल कथा मन जाए ईशान एसटी ही दर्जा बारे बार मानाले माँ त्रिपुरा नु एसटी ही दर्जा रही किंतु आसाम नु एसटी ही दर्जा माँ चा अनारेंद्र चा अनार होले हो कटी सान्नी चा बेदाना आदि के माँ खूब दुःखजनक ईद कथा मन जा केरा जेहेतु एम त्रिपुरा नु उड़ांग सावताल मुंडा इबलार एम एसटी दर्जा नु रादम आसाम नु बगे उड़ांग मुंडा सावताल एन्ने बगे राना रानो इरिगे एंदेर के चाना मामा नाली इदी मन मा दुःख ही कथा এই যাতে এসটি দরজা আসাম नु चोर बोल के एम हाई इदिम ধন্যবাদ और एंदेर हम लाबाना एतटुकुई धन्यवाद। হয় ইতিমধ্যে শুনিলে অসমৰ যি অসম প্ৰদেশ কুৰুক উৰাও সংঘই ত্ৰিপুৰাৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰি ৰাখিছে বুলি আজি তেখেতে ক'ব বিচাৰিছে আৰু তেখেতে লগেদি কৈছে যে অসম চৰকাৰেও তেখেতলোকৰ যিসমূহ দাবী এই দাবীসমূহ পূৰণ কৰক, কিয়নো তেখেতলোকে ত্ৰিপুৰাত কেইবাটাও তেখেতলোকৰ জনগোষ্ঠী আছে, তেখেতলোকে এছটিৰ দৰ্জা পাইছে, এছটিৰ মৰ্যাদা পাইছে, কিন্তু অসমত কি কাৰণে তেখেতলোকৰ এই সমাজে এছটিৰ মৰ্যাদা পোৱা নাই তাকে লৈ তেখেতে আজি প্ৰশ্নবোধক কৰিছে ৰাজ্য চৰকাৰক। আৰু ইয়াত আৰু প্ৰতিনিধি আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? मैं झारखंड से और मैं ये कहना चाहता हूँ कि ये हमारे जो झारखंड से मैं यहाँ प्रतिनिधि के रूप में आया हूँ और मैं इस संघ के साथ जुड़कर काम करने के लिए साथ में आया हूँ और मैं इसके लिए यहाँ के लोगों का बहुत बहुत धन्यवाद देना चाहता हूँ कि मैं यहाँ जो कार्यक्रम हो रही है उस कार्यक्रम में मैं हम लोग को बढ़ चढ़ के हिस्सा लेंगे और जितने भी हमारे पूर्व वक्ताओं ने अभी जो बातें कही उन सभी बातों को ध्यान में रखते हुए हम लोग सभी एक पूरे ऑल इंडिया लेवल या इंटरनेशनल लेवल पर भी इसको काम करने का प्रयास करेंगे। क्या और अपील रहेगा असम सरकार से? सरकार से जो यहाँ जो बताई जा रही है हमारे जो झारखंड में या उड़ीसा छत्तीसगढ़ जितने भी राज्य हैं वहाँ पे एसटी का दर्जा दिया हुआ है, परंतु यहाँ जो असम में हम देख रहे हैं सुनने में मिल रहा है जो कि यहाँ एसटी का दर्जा नहीं है। उस पर हम लोग पुरजोर सहायता करेंगे और सभी के मदद के साथ हम लोग उड़ीसा में असम में भी हम लोग एसटी का दर्जा दिलाने का प्रयास करेंगे। হয় ইতিমধ্যে শুনিলে তেখেতলোকে আজি দুখ প্ৰকাশ কৰিছে, কিয়নো তেখেতলোকৰ সমাজ য'ত য'ত আছে তাতে তেখেতলোকে এছটিৰ মৰ্যাদা পাইছে, কিন্তু অসমত বসবাস কৰা উৰাও সমাজে এছটিৰ মৰ্যাদা পোৱা নাই আৰু তাকে লৈ এতিয়া কেইবাখনো ৰাজ্যৰ প্ৰতিনিধি আজি তেখেতলোকে শংকিত হৈছে আৰু তেখেতলোকে দুখ প্ৰকাশ কৰিছে আৰু দুখ প্ৰকাশ কৰি কৈছে যে তেখেতলোককো এছটিৰ মৰ্যাদা দিয়া হওক, তেখেতলোকক মানুহ হিচাপে বা তেখেতৰ যি প্ৰাপ্য স্বীকৃতি তেখেতলোকক দিয়া হওক, সেই কথা আজি উপস্থাপন কৰিছে। বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰতিনিধিৰ মনৰ কথা আমি জনাৰ চেষ্টা কৰিলোঁ, সকলোৰে মনৰ কথা আজি আমি গ্ৰহণ কৰিলোঁ আৰু ইয়াতে আছে অসম প্ৰদেশ কুৰুক উৰাও সংঘৰ মূল সমিতিৰ সভাপতি, আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ অনুষ্ঠানটিৰ বিষয়ে? প্ৰথমতে মই আপোনালোকৰ সংবাদ মাধ্যমক আমি ধন্যবাদ জনাইছোঁ, তেওঁলোকে আপোনালোকে আহি আমাৰ সাক্ষাৎকাৰ লৈ পেলাই
উৰাও জাতিৰ বিষয়ে দুই একটা বক্তব্য আপোনালোকে ৰখাৰ বাবে সুবিধা দিয়াৰ কাৰণে আৰু লগতে অসম প্ৰদেশ কুৰু কুৰাও সংঘৰ যি আজি মহান উদ্দেশ্যত উপস্থিত থকা অসম প্ৰদেশ কুৰু কুৰাও সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক অধিৱেশনত উপস্থিত থকা বিভিন্ন ৰাজ্যৰ পৰা উপস্থিত থকা সকলো প্ৰতিনিধিবৰ্গ উপস্থিত থকা বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিবৰ্গ মই ইয়াৰ যোগেদি আপোনালোকে এই অষ্টাদশ অধিৱেশনত সহায় সহযোগ কৰাৰ বাবে আপোনালোকক আমি ধন্যবাদ দিছোঁ। লগতে মই ইয়াৰ যোগেদি আমি অসমবাসী ৰাইজক আমি এই কথাটো জনাব বিচাৰোঁ যে উৰাওসকল অসমৰ এনেকুৱা এটা জাতি যি জাতি অসমক হাড়ে হেমুজেৰে ইমান কষ্ট কৰি পেলাই এটা গঢ় দিয়াৰ যিটো অসমৰ যিটো চাহ উদ্যোগৰ যিটো গঢ়ি তুলিছে সেই ক্ষেত্ৰত উৰাওসকলৰ যথেষ্ট অৰিহণা আছে। আৰু এই উৰাওসকল আমি ভাবোঁ যে উৰাওসকল অসমৰ এটা বিভিন্ন জাতি জনগোষ্ঠীৰ নিচিনা উৰাও এটা পূৰ্ণাংগ জাতি হয়। আৰু এই জাতিটোৱে অসমক যেনেধৰণে অৰিহণা আগবঢ়াইছে ঠিক তেনেধৰণে সকলো ক্ষেত্ৰতেই অসম ৰাজ্যক যে আগবঢ়াই নিয়াৰ যি চেষ্টা কৰিছে এই অধিৱেশনৰ যোগেদি বা এই অধিৱেশনত আমি একগোট হৈ পেলাই গোটেই উৰাও জাতিৰ ভাষা সংস্কৃতি ধৰ্ম যিমান যিখিনি আছে আমি এইখিনি আলোচনা কৰি পেলাই আমি একত্ৰিত কৰি পেলাই আমাৰ সমাজখনক কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ সেই বিষয়ে আমি বিভিন্ন আলোচনা কৰিম। আৰু ইয়াৰ যোগেদি আমি চৰকাৰক আহ্বান কৰিছোঁ যে আমাৰ যিটো জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আমি যাতে সেই প্ৰক্ৰিয়াৰ পৰা আমি আমাৰ উৰাওসকল যিহেতু উৰাওসকল বিভিন্ন ভাৰতৰ বিভিন্ন ৰাজ্যত উৰাওসকল ইতিমধ্যেই জনজাতি হৈ আছে। মাত্ৰ আমি জানো যে ভাৰতবৰ্ষৰ দুখন ৰাজ্যতেই উৰাওসকল জনজাতি নহয়। এটা হৈছে গোৱা এই আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু দ্বিতীয়টো হৈছে অসম। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালেই এই যে জনজাতিকৰণৰ যিটো আমাৰ আন্দোলনৰ পৰা আদি কৰি আমাৰ যিখিনি এই চেষ্টা যে জনজাতিকৰণৰ কাৰণে আমি চেষ্টা কৰি আছোঁ যে বিভিন্ন আন্দোলনৰ বিভিন্ন অন্যান্য কাৰ্যসূচী কৰি পেলাই আমি চেষ্টা কৰি আছোঁ। গতিকে এই দাবীটো যাতে মূল দাবী আমাৰ হয়। লগতে উৰাওসকলৰ নিজৰ এটা ভাষা আছে যিটো আমি কুৰুক ভাষা বুলি কওঁ। এই কুৰুক ভাষাটো অসমৰ এটা আমি ৰাজ্যিক ভাষাৰ দ্বিতীয় ভাষা হিচাপে আমাৰ সহযোগী ভাষা হিচাপে আমাক দিয়াৰ আমি চৰকাৰৰ ওচৰত দাবী কৰিছোঁ। আৰু ইতিমধ্যে আমি এই বিষয়ত আমি চৰকাৰক আমি যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে এটা চৰকাৰৰ ঘৰত আমি মেমৰেণ্ডাম এটা দিছিলোঁ আৰু সেইমতে চৰকাৰে আমাক সহায় কৰিছে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। কিন্তু আমি এইটো কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত তেওঁলোকে আমাক সহায় সহযোগ আগবঢ়ায় বুলি আমি আশা ৰাখিছোঁ। লগতে আমি এইটো কথাও ক'ব লাগিব যিহেতু অসমত আমি আমাৰ অসমৰ পৰা আমি এইটো কথাও চৰকাৰক ভাৰত চৰকাৰক আমি দাবী কৰিব বিচাৰিছোঁ যিহেতু কুৰুক ভাষাটো যিটো ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত এতিয়ালৈকে হোৱা নাই। গতিকে কুৰুক ভাষাটো ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি আজি অসম প্ৰদেশ কুৰু কুৰাও সংঘ এই মঞ্চৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ যে কুৰুক ভাষাটো 8th শিডিউলত আমাৰ অন্তৰ্ভুক্ত কৰিব লাগে। অন্তৰ্ভুক্ত কৰাৰ লগে লগে আমি যে ভাষাৰ কাৰণে আমি এটা সংৰক্ষিত আমাৰ ভাষাটো সংৰক্ষিত হৈ যাব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে জেনেৰেশ্যন টু জেনেৰেশ্যন এই বস্তুটো পাছ হৈ যাব। যিহেতু আমি জানো ভাৰতবৰ্ষত যিমানখিনি ভাষা যিখিনি আমাৰ স্কুল পৰ্যায়ত নাই, ভাৰতীয় সংবিধানত নাই, সেইবিলাক ভাষা ক্ৰমান্বয়ে বিলুপ্তি হৈ গৈ আছে। তাৰ এটা কাৰণ হৈছে যে আমাৰ কুৰুক ভাষাটো এটা ক্ৰমান্বয়ে বিলুপ্তি হোৱাৰ পথত যাব বিচাৰে আৰু এটা লিষ্টত আছে। তাৰমানে বিশ্বত যিমানখিনি ভাষা আছে তাৰ ভাষাৰ ভিতৰত উৰাও এটা বিলুপ্তিৰ পথত যোৱাৰ সম্ভাৱনা গৈ আছে। গতিকে আমি এই কথাটো আমি এইটো কাৰণে ক'ব বিচাৰিছোঁ যদি চৰকাৰে আমাৰ ভাষাটো কাৰণ এইটো চৰকাৰে আমাক জানিবও লাগিব আৰু এটা ভাষাৰ যে আমাৰ জাতিৰ পৰিচয় এটা থাকে এই কথাটো স্পষ্ট হয়। গতিকে সেয়ে আমি চৰকাৰক এই মঞ্চৰ যোগেদি আজি এই সভাৰ যোগেদি আমি তেওঁলোকক চৰকাৰ ঘৰত আমি দাবী জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ যাতে আমাৰ ভাষা ধৰ্ম সংস্কৃতি লগে লগে আমি এটা কথা ধৰ্মৰ বিষয়তো কওঁ, কিন্তু ধৰ্মৰ বিষয়ত আমাৰ যিহেতু বিভিন্ন ৰাজ্যত যে চাৰণাৰ কথাটো আহি আছে। গতিকে চাৰণাৰ লগত আমাৰ যিখিনি ধাৰ্মিকভাৱেও যিটো আমাৰ প্ৰটেকশ্যন পাব লাগে সেই প্ৰটেকশ্যনটো আমি চৰকাৰে আমাক
দিব বুলি ভাবি পেলাই মই এইখিনিকে কৈ মোৰ এই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ইতিমধ্যে শুনিলে কেন্দ্ৰীয় সমিতিৰ সভাপতিয়ে জনাইছে নিজৰ মনৰ কথা আৰু তেখেতে কেইবাটাও দাবী উপস্থাপন কৰিছে এই অধিৱেশনস্থলীৰ পৰাই। আৰু ইয়াতে আছে অসম প্ৰদেশ কুৰু কুৰাও সংঘৰ অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন উদযাপন সমিতি অৰ্থাৎ অভ্যৰ্থনা সমিতিৰ সভাপতি। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম আৰু তেখেতৰ মন্তব্য লোৱাৰ পিছতে আমি সম্প্ৰচাৰ সমাপ্ত কৰিম। কি ক'ব আজিৰ অধিৱেশনৰ বিষয়ে? হয়, প্ৰথমে আপোনাৰ চেনেলৰ যোগেদি সমূহ অসমবাসী তথা ভাৰতবাসী মানে ওৰাং সমাজক জয় ধৰ্মে জনাইছোঁ। আৰু আজি আমাৰ কেন্দ্ৰীয় অধিৱেশনৰ দ্বিতীয় দিনা প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। আৰু আমাৰ এই অনুষ্ঠানত আমাৰ জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ সদূৰ মধ্যপ্ৰদেশৰ পৰা আমাৰ নিৰ্মলা প্ৰধান ডাঙৰীয়ানী আমাৰ মাজত আহিছে, পশ্চিমবংগলৰ পৰাও আমাৰ প্ৰতিনিধি আহিছে, উৰিষ্যাৰ পৰাও আহিছে, আৰু আমাৰ সদূৰ ত্ৰিপুৰাৰ পৰাও প্ৰতিনিধিসকল আহিছে। গতিকে এই অনুষ্ঠানৰ জৰিয়তে আমি এটা মানে জনাব বিচাৰিছোঁ যে আমাৰ এই দুদিনীয়া কাৰ্যসূচীত আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে আজি ওৰাংসকল অকল অসমৰ লৈ কিনি আমাৰ ভাষা সাংস্কৃতিক বুলি নহয়, আমি সৰ্বভাৰতীয় হিচাপে সমন্বয় হিচাপে আমি এখন মানে আমব্ৰেলা এখন অৰ্গেনাইজ গঠন কৰাৰ আমি প্ৰচেষ্টা আমি হাতত লৈছোঁ। গতিকে আমাৰ এটা শুভ মানে লক্ষণ। গতিকে আমি এই সৰ্বভাৰতীয় এটা আমব্ৰেলা জৰিয়তে ওৰাংসকলৰ ভাষা সংস্কৃতিৰ লগতে ধৰ্ম সংস্কৃতি লগে লগে আমাৰ ওৰাংসকলে যে আমি ইমান সংখ্যক অসমত বসবাস কৰি আছোঁ, কিন্তু আজি আমি দেখা পাইছোঁ আমি বিভিন্ন ক্ষেত্ৰত আমি বঞ্চিত হৈ আছোঁ। আমি ক'ব বিচাৰিছোঁ যে সমূহ ৰাজ্যবিলাকত আমাৰ ওৰাংসকলক জনজাতি হিচাপে স্বীকৃতি আছে, কিন্তু আজি দুখৰ কথা যে আমি আমাৰ ওৰাংসকলৰ জনজাতিৰ পৰা বঞ্চিত কৰা হৈছে। গতিকে আপোনাৰ চেনেলেদি মই জনাব বিচাৰিছোঁ যে অসম চৰকাৰক যে আমাৰ এই ওৰাং জাতিসকলক আমাৰ ভাষা সংস্কৃতি ৰীতি ৰিৱাজ পৰম্পৰা জীয়াই ৰাখিছোঁ। এই জনগোষ্ঠী যদি ৱেষ্ট বেংগলত জনজাতি আছে, ঝাৰখণ্ডত আছে, উৰিষ্যাত আছে, কিয় আজি এই অসমখনতো ভাৰতবৰ্ষৰে নহয়? তো গতিকে মই চৰকাৰক দাবী জনাইছোঁ যে আমাৰ এই জনজাতিটো যাতে আমাৰ আগন্তুক ইলেকশ্যনৰ আগে আমাৰ ওৰাংসকলক জনজাতি স্বীকৃতি দিব লাগে। আৰু লগে লগে মই চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ এই ওৰাং জনগোষ্ঠীক সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আমি দেখা পাইছোঁ যে আমাৰ ওৰাংসকলে অতদিন ভোট দান কৰাহে আমাৰ মানে কৰ্তব্য দেখা গৈছে, কিন্তু আমি যিকোনো দলতে আমাৰ ওৰাংসকলৰ মাজৰ পৰা প্ৰতিনিধিত্ব দেখা পোৱা নাযায়। গতিকে আমি জনাব বিচাৰিছোঁ যে আমাৰ ওৰাং জনগোষ্ঠীৰ পৰা আগন্তুক নিৰ্বাচনৰ আগে বা আগন্তুক নিৰ্বাচনত ওৰাং জনগোষ্ঠীৰ ফালৰ পৰা এটা প্ৰকৃত জনজাতি লোক হিচাপে আমাৰ প্ৰতিনিধিত্ব অসমৰ ৰাজনৈতিক দলসকলে প্ৰদান কৰিব লাগে। সেই দাবী মানে আপোনাৰ চেনেলৰ জৰিয়তে মই আহ্বান কৰিছোঁ। আৰু আপোনাৰ চেনেলৰ যোগেদি আজি জনাই খুবেই আনন্দিত হৈছোঁ যে আমাৰ এই অনুষ্ঠানটো দ্বিতীয় দিনৰ এতিয়ালৈকে সুন্দৰকৈ হৈ আছে। গতিকে আমাৰ যিখিনি কাৰ্যসূচী আৰু আমাৰ হাতে আছে, গতিকে আমাৰ সুন্দৰভাৱে পৰিচালনা কৰি যাম। আৰু আমাৰ ইতিমধ্যে জনাবলৈ পাই সুখী হৈছোঁ যে যোৱাকালিলৈকে আমাৰ প্ৰতিনিধি প্ৰায় 1500 প্ৰতিনিধি আমাৰ মানে এই সভাস্থলীত সমবেত হৈছে। সন্ধিয়া হোৱাৰ লগে লগে আমাৰ ইয়াৰ মানে প্ৰতিনিধিৰ সংখ্যা আৰু দুগুণ বাঢ়ি যাব। গতিকে মই সমূহ অসমবাসীক ওৰাংসকলক আহ্বান জনাব বিচাৰিছোঁ যে এতিয়াও আপোনালোকে ঘৰত আছে, মানে বাগানত আছে, আহোঁ বুলি চিন্তা কৰি আছে, কিন্তু আপোনালোকক আহ্বান কৰিছোঁ যে আপোনাৰ নিজৰ জাতিৰ কাৰণে, ওৰাং জাতিৰ ভাষা সংস্কৃতিৰ কাৰণে, ওৰাং জাতিক জনজাতিৰ স্বীকৃতিৰ কাৰণে আপোনালোকে নিজৰ এই অনুষ্ঠানত ওলাই আহক, ইয়াকে কৈ মই আহ্বান জনালোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে পুনৰ আজি এক ছিগনেল দেখা গৈছে এই অধিৱেশনস্থলীৰ পৰা। আগন্তুক দিনত সৰ্বভাৰতীয় পৰ্যায়ত একত্ৰিত হ'ব ওৰাও সমাজ, আৰু ওৰাও সমাজ সৰ্বভাৰতীয় পৰ্যায়ত একত্ৰিত হৈ বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহক হেঁচা প্ৰয়োগ কৰিব, নিজৰ সংস্কৃতি, নিজৰ ভাষা আৰু নিজৰ যি পৰম্পৰা ৰক্ষাৰ সংগ্ৰামত অৱতীৰ্ণ হ'ব। আৰু এই ক্ষেত্ৰত আগন্তুক দিনত তেখেতলোকৰ সংগ্ৰাম সফল হওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ ভোটপাৰা ষ্টেডিয়ামৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।